আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গগৈ অফিচিয়েল এম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ এটি সৰু ষ্টৰী। আহকচোন উপভোগ কৰোঁ। এটি কণমানি ল'ৰাই দুহাতত দুটা আপেল লৈ আছিল। মাকে আহি দেখিলে আৰু মৰমেৰে ক'লে, "এটা আপেল মোক খাবলৈ দিয়াচোন হোন।" কণমানিটোৱে মাকলৈ খন্তেক সময় চাই থাকিল আৰু পটককৈ এটা আপেল একামোৰ মাৰি খাই পেলালে আৰু লগে লগে সি আনটো আপেলো একামোৰ মাৰি খাই পেলালে। দুয়োটা আপেলতে কামোৰ মাৰি পেলোৱাত মাকৰ মুখৰ অভিব্যক্তি কিছু সলনি হ'ল। তাৰ আচৰণত তেওঁৰ অলপ বেয়া লাগিল। তথাপিও তাক বেয়া লগাটো নেদেখুৱাবলৈ তেওঁ মুখলৈ এটি হাঁহি আনিবলৈ চেষ্টা কৰিলে। মাকৰ মনত সেই যুঁজ বাগৰখন চলি থাকোঁতেই কণমানিটোৱে এটা আপেল মাকলৈ আগবঢ়াই দি ক'লে, "মা লোৱা, এইটো আপেল বেছি মিঠা।" আপুনি এই ষ্টৰীটোৰ মাধ্যমেৰে বুজিব লাগিব যে আপুনি যোনেই নহওক কিয় কোনো কথাতে ঘপককৈ শেষ ৰায় দি দিয়াৰ পৰিৱৰ্তে খন্তেক অপেক্ষা কৰক। আনক নিজৰ ব্যাখ্যা আগবঢ়োৱাৰ পূৰ্ণ পৰিৱেশ দিয়ক। আপুনি ধাৰণা কৰি দিয়া ৰায়টো শুদ্ধ নহ'বও পাৰে। আপুনি যিটো মীমাংসা দিছে সেইটো আপোনাৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলনো হ'ব পাৰে। গতিকে সকলোকে মুখ খোলাৰ সুযোগ দিয়ক। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।